নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল অৰুণোদয় 3.0 যিটো টকা আছে সেইটো আপুনি কেতিয়া লাভ কৰিব। ইতিমধ্যে কিন্তু 25 তাৰিখ উকলি গল আৰু 25 তাৰিখে কিহৰ কাৰণে অৰুণোদয় আঁচনিৰ টকাটো দিয়া নহল আপোনালোকে নিশ্চয় জ্ঞাত। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ কিন্তু আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে আৰু সেই কাৰণেই কিন্তু 25 তাৰিখে অৰুণোদয় টকাটো দিয়া নাই আৰু স্থগিত ৰাখিছে। আৰু ইতিমধ্যে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ইতিমধ্যে উল্লেখ কৰি দিছে আৰু কোন তাৰিখে দিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। তেতিয়া আপোনালোকে নিজেই চাওক, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ যিটো ভিডিঅ' সেইটো মই আগবঢ়াই দিছোঁ, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াওঁ। যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয়ৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলোঁ। তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলোঁ, কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলোঁ। অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম। বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে যে কেতিয়া অৰুণোদয় 3.0 টকা যিটো আছে সেইটো পাব। অহা 7 অক্টোবৰ তাৰিখে কিন্তু অৰুণোদয় 3.0 যিটো টকা আছে সেইটো আপোনালোকে পাই যাব। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যোৱাকালি এইটো কথা উল্লেখ কৰিছে, অহা 7 তাৰিখে কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে অৰুণোদয় 3.0 টকা লাভ কৰিব।